যদি সঁচাকৈ বিজেপিক পৰাজয় কৰাৰ কাৰণে বুদ্ধিজীৱীসকলে আগভাগ লৈছে তেনেহ'লে তেখেতসকলৰ এই একপক্ষীয় সিদ্ধান্ত অসমৰ ৰাইজে কিন্তু কেতিয়াও গ্ৰহণ নকৰে কাৰণ তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টি মই UDF সম্পৰ্কে আহিম এই দুটা দলৰ বিভিন্ন ৰাজ্যত চৰকাৰ আছিল গতিকে এই দুটা দলৰ আমি ভাবিলোঁ যে বুদ্ধিজীৱীয়ে কোৱা মতে আমাৰ কোনো ধৰণৰ অস্তিত্ব নাই জয়লাভ কৰিবৰ কাৰণে কিন্তু ৭০,০০০ ভোট লাগে আৰু পৰাজয় হোৱাৰ কাৰণে ৫ৰ পৰা ১০,০০০ ভোটেই যথেষ্ট পিছত কিন্তু অমুক কৰিলে যোৱা নিৰ্বাচনত দেখিছে ২১ৰ পৰাজয় হোৱাৰ পিছত কয় অমুকে ভোট বিভাজন কৰিলে আমি হাৰি গ'লোঁ চৰকাৰ গঠন কৰিব নোৱাৰিলোঁ এইসকলে বুদ্ধিজীৱীৰ পৰামৰ্শ মতে হোৱা নাছিল জানো আৰু এইসকল বুদ্ধিজীৱীয়ে যোৱা ২০২৪ লোকসভা সমষ্টিত নিৰ্বাচনত ১৬টা দল বুলি কৈ তেজপুৰত মই দেখিবলৈ পাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তিনি গগৈ বুলি এটা নেৰেটিভ ক্ৰিয়েট কৰিছিল তিনি গগৈ এটা ফৰ্মুলা ওলাইছিল আৰু সেই তিনি গগৈ বিধানসভালৈ গৈ নাপালে দলীয় প্ৰাৰ্থী লোকসভা নিৰ্বাচনলৈ গৈয়ে নাপালে দলীয় প্ৰাৰ্থিত্ব দিয়াৰ সময়তে গোটেই ভাগ বতৰা হয় তেখেতসকলৰ বিৰোধী ঐক্য ফ্লপ হৈ গ'ল মানে তিনি গগৈৰ ফৰ্মুলাও ফ্লপ হ'ল তাৰপিছত তেখেতসকলে ভাগ ভাগ হৈ নিজাকৈ নিৰ্বাচনো খেলিলে এই যিখন সভা হৈছিলে মাছখোৱা প্ৰেক্ষাগৃহত তাত TMC আমাৰ যিটো তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টি যি দল দুটাই ভাৰতৰ ৰাজনীতিত সাম্প্ৰদায়িক বিজেপিক উত্তৰ প্ৰদেশত দুবাৰকৈ দিল্লীত এবাৰকৈ পৰাজয় কৰিছিলে আৰু আমি তৃণমূল কংগ্ৰেছে পশ্চিমবংগত তিনিবাৰকৈ বিজেপিক পৰাজয় কৰিছিলোঁ তিনিবাৰকৈ গতিকে এই তেনেকুৱা এটা কি পৰিস্থিতি আহিল যে সেইসকল বুদ্ধিজীৱীয়ে আমাৰ তৃণমূল কংগ্ৰেছে হওক বা আম আদমি পাৰ্টি হওক বা সমাজবাদী পাৰ্টিয়ে হওক কি মানে আমাক তেখেতসকলে ভাবিছে নেকি যে আমাৰ একো নাই বুলি দলৰ কোনো অস্তিত্ব নাই বুলি সেই সম্পৰ্কে আমি দুই এষাৰ কথা ক'ব লাগিব কাৰণ এই তিনিটা দলেই বিজেপিক পৰাজয় কৰি বিভিন্ন ৰাজ্যত চৰকাৰ গঠন কৰিছে আৰু আমাৰ তৃণমূল কংগ্ৰেছে বিজেপিক মই আকৌ কৈছোঁ তিনিবাৰলৈ পশ্চিমবংগত পৰাজয় কৰিছে আৰু এইবাৰ চতুৰ্থ দিশে চৰকাৰ গঠন কৰাৰ দিশে তৃণমূল কংগ্ৰেছ পশ্চিমবংগত গৈ আছে তেনেস্থলত এতিয়া যদি সেই বুদ্ধিজীৱীসকলে কয় যে অসমত TMC আৰু আম আদমি পাৰ্টি বা সমাজবাদী পাৰ্টি বাৰু নিৰ্বাচন খেলা নাই আজিলৈ ইয়াতে খেলিছে যদিও তেখেতসকলৰ ফলাফলটো কি আমি বাৰু পিছত ব্যাখ্যা কৰিম বিশেষকৈ TMC আৰু আম আদমি পাৰ্টি এইকাৰণে আমি কৈছোঁ যে আম আদমি পাৰ্টিৰ মন্তব্য কি হ'ব আপোনালোকে এই সংবাদমেলৰ পিছত তেখেতসকলৰ পৰা ল'ব কিন্তু আমি TMC দলে অসমৰ নিৰ্বাচনত বিধায়কো জয়লাভ কৰিছিলোঁ 2011 চনত হাজো সমষ্টিৰ পৰা আৰু কোনটো হাজো সমষ্টিৰ পৰা জয়লাভ কৰিছিলোঁ যিটো হাজো সমষ্টিত আঞ্চলিক দলৰ এগৰাকী অসম গণ পৰিষদৰ বিধায়কে দুবাৰকৈ জয়লাভ কৰি মন্ত্ৰিত্ব পাইছিলে সেই হাজো সমষ্টিত TMCৰ প্ৰাৰ্থী জয়লাভ কৰিছিলে আৰু সেই একেটা বৰ্ষত মৰিয়নিৰ ফলাফল চাব আমাৰ TMCৰ অলোক ঘোষ আছে অলোক ঘোষৰ ফলাফল চালে আপোনালোকে গম পাব TMCৰ গণভিত্তি ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিলে গতিকে TMCৰ চিনাকি আৰু আমি এই বুদ্ধিজীৱীসকলৰ জৰিয়তে দিব বিচৰা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ